নমস্কাৰ ফ্ৰেণ্ডছ, ডিমা হাছাও অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মিউজিক কনচাৰ্ট চাই আহি আমি এই ঠাইখিনিতে আছিলোঁ। চাওক কিমান ধুনীয়া এটা পৰিৱেশ, খুবেই এটা ডাঙৰ লেক হয় আৰু ইয়াৰ পানী বহুতেই চাফা আছে। ধুনীয়াকৈ মুখ হাত ইয়াতে ধুই ল'লোঁ আৰু আনফালে সিদ্ধাৰ্থই চাহ বনাই আছে। চাহ তাহ খাই আমি উমৰাংচু অন্য এটা লেকলৈ স্পীড বোটিং কৰিবৰ কাৰণে আহিলোঁ। আমি এতিয়া স্পীড বোটিং কৰিম। লাইফ জেকেট লগাই ৰেডি হৈছোঁ। এফালে সিদ্ধাৰ্থ ৰেডি। চাই দিয়া সিদ্ধাৰ্থ। পেমেণ্টটো কৰি লৈছোঁ দেই। গাইড টিভি ৰেডি। স্পীড বোটিং কৰি বহুতেই ভাল লাগিল। পাৰ পাৰ্চন 200কে লয় আৰু আপোনালোক আহিলে কৰি যাব। ইয়াৰ পাছতে এটা ধুনীয়া আইলেণ্ড চাব আহিলোঁ। নাম হৈছে পুচুৰিং দি আইচলেণ্ড। বহুত ধুনীয়া এটা আইচলেণ্ড হয়, ইয়াতে আপোনালোকে ষ্টে কৰিব পাৰিব। এই আইচলেণ্ডটো ইটো পাৰেও ষ্টে কৰিব পৰাকৈ ধুনীয়া ধুনীয়া কটেজ আছে। আৰু ইয়াৰ পাছত আমি চাবলৈ গৈ আছোঁ এখন বিখ্যাত ঠাই। উমৰাংচুৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত্বত আছে। এই ঠাইখিনি আমি আহোঁতে পাই আহিছিলোঁ, কিন্তু টাইম নোহোৱাৰ কাৰণে সোমাব নোৱাৰিলোঁ। তো এতিয়া সোমাই চাওঁ আহক বিখ্যাত পানীমূৰ ৱাটাৰফলছ। সেইটো ডিমা হাছাও আহিলে পানীমূৰ ৱাটাৰফল চাবলৈ নাপাহৰিব। আমি তিনিজনে 800 টকা ভাড়া কৰি এখন নাও ল'লোঁ আৰু নাৱৰীয়াই 15 মিনিটমান এই পানীমূৰ ৱাটাৰফলত ঘূৰালে। আৰু ইয়াৰ পানীৰ কালাৰ চাওক ইমান ধুনীয়া, খুব সুন্দৰ এটা পৰিৱেশ, চাই বহুত ভাল লাগে। আৰু ৱাটাৰফল একেবাৰে কাষলৈ লৈ যায় নাৱৰীয়াই। একেবাৰে কাষৰ পৰা আপোনালোকে ৱাটাৰফল উপভোগ কৰিব পাৰিব। ডিমা হাছাওত চাবলগীয়া আৰু বহুতো ধুনীয়া ধুনীয়া ঠাই আছে। আমি নেক্সট সেই ঠাইবিলাক চাবলৈ চেষ্টা কৰিম। তো এতিয়া আমি এই ডিমা হাছাও যাত্ৰা সামৰি ঘৰলৈ উভতি আহিলোঁ। আমি লংকা লামডিং ডিফু হৈ ঘৰলৈ যোৱা কথা আছিল যদিও ৰাস্তাটো লামডিঙৰ পৰা ডিফুলৈ বহুত বেয়া, সেই গতিকে আমি নগাঁও হৈ ঘৰলৈ যোৱা সিদ্ধান্ত কৰিলোঁ।
আহি পালোহি বোকাখাটৰ এখন হোটেলত আমি চাহ পেৰা আৰু চিঙৰা খাই অলপমান বহিলোঁ বহি পেলাই পুনৰ ঘৰলৈ আমি উভতি আহিলোঁ সময় প্ৰায় ৰাতি 9টা বাজিল আৰু আমি আহি পালোঁ শিৱসাগৰ হোটেল শিৱসাগৰতে ৰাতি সাঁজটো খাই আমি পুনৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ সময় প্ৰায় ৰাতি 11:34 হৈ গ'ল আৰু আমি 12 ঘণ্টা যাত্ৰা কৰি পালোহি পানীতোলা আৰু ইফালে বন্ধু সিদ্ধাৰ্থ আৰু গায়ত্ৰী ঘৰত নমাই ময়ো পালোহি ঘৰ ফাইনেলি ঘৰ পালোহি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ